মই ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞানাৰ্থী এই কথাটো কৈছোঁ, যিসকল ইচ্ছুক নৃত্যশিল্পীয়ে নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব বিচাৰে, বৰগাঙৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰ। চব যোৱা 15 দিন ধৰি যি ইয়াত গ্ৰীষ্মকালীন কৰ্মশালা আমাৰ সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা আৰু ইয়াত যি আমাৰ উদ্যোগ লৈছে বিহালীত আমাৰ বিহালী হাই ছেকেণ্ডেৰী স্কুলত, সেয়া গাংমৌ কলাকৃষ্টি যি কেন্দ্ৰ আছে তেওঁলোকে উদ্যোগ লৈছে আৰু খুব ধুনীয়াকৈ সফলতাৰে আজি সম্পন্ন হৈছে। বিভিন্ন ধৰণৰ গীত মাতেৰে আজি ৰঙীন এটা পৰিৱেশ আৰু নিশ্চয়কৈ ই এটা শুভবাৰ্তা। ইয়াৰ লগতে অকল বিহালীতে আমাৰ দুটা কৰ্মশালা অনুষ্ঠিত হৈছে, এটা ইয়াত বিহালী হাই ছেকেণ্ডেৰী স্কুলত আৰু আনটো বেদেতিৰ উদ্দীপ্ত চৰত। দুয়োটা অনুষ্ঠানে সকলো সুচাৰুৰূপে সম্পন্ন হোৱা বুলি জানিব পাৰিছোঁ আৰু ইয়াত মই নিজে আজি উপস্থিত। এই অনুষ্ঠানটোৰ দ্বাৰা যিহেতু অনুষ্ঠান চৰকাৰে প্ৰদান কৰিছে, ইয়াৰ পৰা উপকৃত হ'ব বুলি ভাবেনে? নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলৰ আজি শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ যি কথাবোৰ আমি কৈ থকা সাধাৰণতে যায়, এইসমূহ কেনেকৈ আপোনাৰ বিকাশ লাভ কৰিব, এনেধৰণৰ কৰ্মশালাসমূহে এটা যোগাত্মক প্ৰভাৱ পেলায় আৰু দৈনন্দিন জীৱনৰ অংগ হিচাপে ল'বৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অনুপ্ৰাণিত হ'ব, যিসকলে নিৰ্দিষ্ট কোনোবাই বিহু ভাল পাইছে, কোনোবা এটা নিৰ্দিষ্ট গান নাচত নিজৰ ইণ্টাৰেষ্ট দেখুৱাইছে, তেওঁলোকে এনেধৰণৰ কৰ্মশালাসমূহৰ জৰিয়তে নিশ্চয়কৈ উপকৃত হ'ব। প্ৰায় 40 ছাত্ৰ ছাত্ৰী আমাৰ মাজত এইবাৰ প্ৰশিক্ষণ প্ৰাপ্ত কৰিছে তেওঁলোকে, আৰু যোৱা বিগত বৰ্ষতো আমি এই কৰ্মশালাটিৰ দায়িত্ব লৈছিলোঁ, যোৱাবাৰো সফলতাৰে আমি সমাপন কৰিব পাৰিছোঁ। আৰু অসম চৰকাৰৰ তত্বাৱধানত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত যি কৰ্মশালাৰ আয়োজন কৰা হ'ল, আৰু এয়াই নহয় গোটেই সমগ্ৰ অসমজুৰি অসম চৰকাৰে যি ব্যৱস্থা লৈছে, আমাৰ গাঁৱে ভূঞে সোমাই থকা বিভিন্ন প্ৰতিভাসমূহ উলিয়াই আনিছে তেওঁলোকে, আৰু নিজৰ আজিকালিৰ যি মোবাইলৰ যুগ, ল'ৰা ছোৱালীবিলাকে যি আউটডোৰ গেম খেলিবলৈ প্ৰায় এৰি দিছে, শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত বহুখিনি বাধাৰ সৃষ্টি হৈছে। বৰ্তমান সময়ৰ যিটো জীৱনশৈলী, সেই জীৱনশৈলীৰ পৰা আঁতৰ হৈ এটা অনুষ্ঠান গঢ় দিব কেনেকৈ পাৰি, অকল ইয়াত নৃত্যই নহয় গীতেই নহয়, যে তেওঁলোকে একেলগে কাম কৰি আজি এই মঞ্চটোত তেওঁলোকে পৰিৱেশন কৰালৈকে সকলোৱে আমি একেলগে কাম কৰিছোঁ। এই এটা টিম ৱৰ্ক কেনেদৰে কৰিব পাৰিম, কেনেদৰে এটা সম্প্ৰীতিৰ বান্ধেৰে বান্ধ খাব পাৰি, এই সকলোবোৰ কথা ল'ৰা ছোৱালীয়ে শিকিব পাৰিছে। অকল আমাৰ ইয়াতেই নহয়, সমগ্ৰ অসম জুৰি এই কৰ্মশালা হৈ আছে আমাৰ গ্ৰীষ্মকালীন যি বন্ধ হয় সেই সময়ছোৱাত। আৰু অসম চৰকাৰ আৰু বিশ্বনাথ জিলা প্ৰশাসনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণৰ কাৰ্যসূচী আগন্তুক দিনতো হৈ থাকিব লাগে, কাৰণ আমাৰ এতিয়া বৰ্তমান সময়ত আমাৰ ভৱিষ্যত প্ৰজন্মই হৈ গ'ল আমাৰ দেশৰ সুনাগৰিক, তেওঁলোক এটা সময়ত ভাল নাগৰিক হ'ব লাগিব, দেশখন আগুৱাই লৈ যাব লাগিব। এই ক্ষেত্ৰত এই কৰ্মশালাবিলাকে বা এই নাচ গান, আমাৰ যি কৃষ্টি সংস্কৃতি, আমাৰ অসমীয়া যি জাতীয় জীৱনৰ বহুত আমাৰ সম্ভাৰ আছে, সেই সম্ভাৰসমূহক লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব। তাৰ ক্ষেত্ৰত চৰকাৰে এই পদক্ষেপ লোৱাৰ বাবে চৰকাৰলৈ, লগতে জিলা প্ৰশাসনলৈ আৰু ইয়াত উপস্থিত সকলো ছাত্ৰ ছাত্ৰী, প্ৰশিক্ষাৰ্থীলৈ, অভিভাৱিকালৈ আমাৰ গাংমৌ সাংস্কৃতিক কলা কেন্দ্ৰৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত বিহালীত যিহেতু যোৱাবাৰ প্ৰত্যেকটো সমষ্টিতে এটাকৈ কৰ্মশালা দিছিলে, এইবাৰ চৰকাৰে প্ৰত্যেকটো সমষ্টিত দুটাকৈ কৰ্মশালা আয়োজন কৰিবলৈ দিছে। বেদেতিত এটা হৈ আছে আৰু এটা গাংমৌ থান অঞ্চলত আমাৰ এই বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই কৰ্মশালা আয়োজন কৰা হৈছে। আৰু এই সদৌ বিহালীৰ বিভিন্ন স্থানৰ পৰা আমাৰ ইয়ালৈ প্ৰশিক্ষাৰ্থী অহা দেখা গৈছে।